নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত এইবাৰ আমি পাঠ কৰিবলৈ ওলাইছোঁ অসমীয়া সাহিত্যৰ সৰ্বাধিক জনপ্ৰিয় উপন্যাস কৌশিক নন্দন বৰুৱাৰ নিৰিবিলি। আজি নিৰিবিলিৰ ২৮তম খণ্ড। সময়ৰ লগে লগে দ্ৰুতগতিত আগবাঢ়িছিল ক্লাছবোৰ, কাৰণ সন্মুখত এণ্ড টাৰ্ম মানে ছেমিষ্টাৰৰ ফাইনেল পৰীক্ষা। অনুৰণৰ মাক দেউতাকহঁত আহিছিল মাজতে, তাক ঘৰলৈ নিয়াৰ কথাও কৈছিল। পিছে সি নিজেই নাযাওঁ বুলি ক'লে, কাৰণ ফাইনেল পৰীক্ষাৰ পাছত এনেও ১.৫ মাহ বন্ধ পাবই। অভিমন্যু আৰু ময়ূৰ থাকে তাৰ লগত অনবৰতে। কেইদিনমান ক্লাছ নোযোৱাকৈ ৰুমতে আছে সি। অভিমন্যুৰ পৰাই নোটছবোৰ পাই আছে অৱশ্যে। এইবোৰৰ মাজতে আহি আছিল তেজপুৰৰ ইউনিভাৰ্চিটিৰ ড্ৰামা গ্ৰুপ কৃষ্টি নিবেদিত এখন নাটক সূৰ্যগ্ৰহণ। সন্ধ্যাই গমেই পোৱা নাছিল। সেইদিনা অভিমন্যুৱে ক্লাছৰ হোৱাটছএপত গ্ৰুপটোৰ নাটকৰ বেনাৰ ফটো পঠিয়াওঁতেহে গম পালে। দুদিনৰ পাছতে নাটক। অভিনয়ত ইউনিভাৰ্চিটিৰ কেইজনমান ছাত্ৰ ছাত্ৰী। সন্ধ্যাৰ ককায়েক সিদ্ধাৰ্থও আছে বুলি ভাবিছিল। পিছে সি মিৰিজীয়ৰী কামত লাগি থকাৰ বাবে এইখনত প্ৰত্যক্ষভাৱে জড়িত নাই। ইউনিভাৰ্চিটিৰ ক্লাছ পৰীক্ষা আদিৰ বিৰক্তিদায়ক সময়বোৰৰ মাজে মাজে এক বিনোদনৰ সেৱাত দিয়া কৃষ্টিৰ ভূমিকা অন্যতম। সন্ধ্যাই অভিমন্যুৰ পৰা গম পাইছিল হিমদা, সৌমিকদা আদিকে ধৰি কেইজনমান নাটক পাগলৰ দৰে ভালপোৱা শিক্ষাৰ্থীক লৈ দুই এজন প্ৰফেচাৰৰ তত্বাৱধানত এই গোটটো খোলা হৈছিল। তেতিয়াৰ পৰাই কৃষ্টিয়ে তেজপুৰ বিশ্ববিদ্যালয়ক উপহাৰ দি আহিছে ইখনৰ পিছত সিখন মনোৰম নাটক। প্ৰতি বছৰে নতুন নতুন শিক্ষাৰ্থীৰ কৃষ্টিৰ সদস্য হয়। পুৰণিসকল ওলাই যায়, আকৌ নতুন সোমায়। সকলোতকৈ ভাল লগা কথাটো হ'ল এই নাটকসমূহৰ ৰচনাৰ পৰা পৰিচালনালৈকে, অভিনয়ৰ পৰা সংগীতলৈকে, মঞ্চসজ্জাৰ পৰা সাজ পোছাকলৈকে সকলোখিনি ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট অৰ্থাৎ কৃষ্টিৰ সদস্যসকলেই কৰে। তেনে এক প্ৰচেষ্টাৰ বাবে কৃষ্টিয়ে আগবঢ়াবলৈ গৈ আছে সূৰ্যগ্ৰহণ। নাটক বুলিলে সন্ধ্যা সৰুৰে পৰাই বলিয়া। নিজে কৰিব নাজানে যদিও নাটক চাই খুবেই ভাল পায় তাই। আগতে ভ্ৰাম্যমাণো চাইছিল। কেনেকৈ যে এজন ব্যক্তিয়ে এটা চৰিত্ৰ হৈ জীয়াব পাৰে কিছু সময়ৰ বাবে হ'লেও ভাবিলে আচৰিত লাগে। বহুদিন হ'ল এখন ভাল নাটক নোচোৱা। গতিকে কৃষ্টিৰ নাটকখনৰ কথা শুনাৰ পৰাই তাতেই নোহোৱা হ'ল। অৱশ্যে সন্ধ্যা বুলিয়েই নহয়, ইউনিভাৰ্চিটিৰ ব্যস্ত জীৱনৰ মাজত এনে অনুষ্ঠানসমূহৰ বাবে প্ৰতিজন শিক্ষাৰ্থীয়েই আগ্ৰহেৰে অপেক্ষা কৰে। সন্ধ্যাহঁতে দেখিছে, বাছ ষ্টেণ্ডৰ ৱালৰ পৰা হোষ্টেল আৰু ডিপাৰ্টমেণ্টৰ নটিচ বোৰ্ডলৈকে, ফেচবুকৰ পেজৰ পৰা হোৱাটছএপৰ গ্ৰুপলৈকে সকলোতে সূৰ্যগ্ৰহণৰ প্ৰচাৰ। যেন এখন চিনেমা মুক্তি হ'বলৈ গৈ আছে। চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱনৰ পৰা ৰাতি দেৰিলৈকে ভাহি আহিছিল আখৰাৰ চিঞৰবোৰ। মুঠতে গোটেই পৰিৱেশটোৰ একেবাৰে নাটক ভাল নোপোৱা, হোষ্টেলৰ পৰা বাহিৰলৈ নোলোৱাসকলেও বুজিছিল যে কৃষ্টিৰ নতুন নাটক আহি আছে। নাটকৰ দিনা দুপৰীয়া ক্লাছৰ পৰা আহি সোনকালে বিচনাত পৰিল সন্ধ্যা। নাটক সন্ধিয়া ৬টাৰ পৰা। গতিকে সোনকালে শুই নুঠিলে চিট নাপাবগৈ। বিদিশাবাই কৈছিল, কেনেবা গোটেই প্ৰেক্ষাগৃহটো লোকে লোকাৰণ্য হৈ পৰে। ৬ বজাৰ পৰা নাটক যেতিয়া ৫:৩০ যাব লাগিব। সন্ধ্যাহঁতৰ গোটেইবোৰ একেলগে যাবলৈ ঠিক হৈছে। ইউনিভাৰ্চিটিৰ প্ৰতিটো গ্ৰুপতে এটা নাইবা এজনী এনেকুৱা থাকেই যাৰ ভাগত সদায় চিট ৰখাৰ পাল পৰে। সেয়া লাগিলে কেবিআৰ অৰ্থাৎ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহৰ নাটকেই হওক নাইবা বাছতেই হওক। সন্ধ্যাই গম পাইছিল বিদিশাহঁতৰ গ্ৰুপৰ হেনো চিট ৰখাৰ দায়িত্ব সদায় ৰীণাৰ। বেচেৰিক ইহঁতকেইজনীয়ে সদায় আগতীয়াকৈ পঠিয়াই দিয়ে, একেবাৰে সময়ৰ মূৰত যায় বাকীবোৰ। সিফালে ৰীণাই ইয়াত মানুহ আছে বুলি বাক্যশাৰী আওৰাই আওৰাই বহি থাকে। সেইবাবেই এই আবেলি বিদিশাহঁতৰ আগত চিঞৰি উঠিল তাই, ন' ৱে, মই কাৰোলৈকে চিট ৰাখিব নোৱাৰোঁ। সোনকালে যাম বুলি তহঁত মখা এঘণ্টাৰ মূৰত ওলাবিগৈ আৰু তাত মই অকলে অকলে মাখি মাৰি থাকিব নোৱাৰোঁ। দীপাবাই মৰমৰ সুৰত ক'লে, হেই এইজনী, কিয় তেনেকৈ কৈছ? তই থাকিলে বেলেগে চিট ল'ব নোৱাৰে কাৰণেহে কৈছোঁ। জানা, ৭টা চিটহে। সন্ধ্যাৰ চকু কপালত উঠিল। ৭টা চিটহে? এজনী মানুহে 7টা চিট ৰখাটো ধেমালি নে বাৰু? যা ৰীণা, আমি পপকৰ্ণ লৈ যাম তোলৈ। বিদিশাৰ কথাত ৰীণাবাইও হাঁহি পেলালে। শেষত যেনিবা ঠিক হ'ল ৰীণাৰ লগত সন্ধ্যাও যাব।
সন্ধ্যাই তাইৰ লগৰখিনিৰ বাবে চিট ৰাখিব আৰু ৰীণাই বিদিশাহঁতৰ কাৰণে। দুয়োজনে থাকিব যেতিয়া আমনি নালাগে। কেবিআৰৰ ভিতৰত সোমাই চাৰিওফালে চকু ফুৰালে সন্ধ্যাই। এচিৰ শীতলতা বিদ্যমান। তলত মজিয়া গোটেইখনতে ৰঙা দলিচা। চিটবোৰো নতুন আৰু ধুনীয়া। দুইফালে দুখাৰী চিটৰ মাজত খালী ঠাইখিনি। ষ্টেজটোৰ দুইফালে দুই এটা এলডি। আৰ কাপোৰ পেলাই থোৱা আছে যদিও সিফালে ছেটিঙৰ কাম কৰি আছে বুলি গম পোৱা যায়। একেবাৰে প্ৰথম শাৰীৰ চোফা সদৃশ আসন। তাত মুখ্য অতিথি ভিচি ছাৰ, ডিন ছাৰ, এওঁলোক তাত বহে। তাৰো পিছত দুটা শাৰী প্ৰফেচাৰসকলৰ বাবে সংৰক্ষিত। তাৰ পিছৰ পৰাহে বাকী শিক্ষাৰ্থীসকলৰ বাবে। সন্ধ্যা আৰু ৰীণা গৈ আগফালে বহিল। পিছফালে বহি গেলেৰীৰ চিঞৰৰ পৰা সংলাপেই শুনা নাযায় হেনো। অৱশ্যে গেলেৰীৰ চিঞৰৰ অবিহনে নাটকবোৰো যে আধৰুৱা। বহিয়ে অভিমন্যুলৈ ফোন লগালে তাই। সিও চিট এটা ৰাখিবলৈ কৈছিল। ঐ আহিছনে? তাই সুধিলে। গৈ আছো কলিজা, অলপ ৰোৱা বুলি ফোনটো কাটিলে সি। ইফালে সিফালে চাই সন্ধ্যাই দুই এজনকৈ মানুহ আহিছিল। মাজৰ খালী ঠাইখিনিত কোনোবাই কেমেৰা ষ্টেণ্ড ঠিক কৰি আছে। কোনোবাই খুব ব্যস্ততাৰে অহা যোৱা কৰি আছে। আগফালে ষ্টেজৰ তলতে মিউজিকৰ মানুহখিনি। কৃষ্ণমণিত আকৌ দেখিলে সন্ধ্যাই তাত। কিছু সময়ৰ পাছত নিমিষা হিমাহঁতো পালেহি। তাৰ পাছতে ৰাজদীপ, আৰিফ আৰু বিশ্বজিৎ। কিবা কিবি কথা পাতি থকাৰ মাজতেই সন্ধ্যাই দেখিলে কেবিআৰৰ মূল দুৱাৰখন খুলি সোমাই আহিছে সিদ্ধাৰ্থ আৰু শিখাবা। সিহঁত আহি ওচৰ পোৱাৰ লগে লগে সন্ধ্যাই চিঞৰিলে, ৱাহ বেলেগ আৰু দেই, যোৰা হৈহে নাটক চাই। শিখাই লাজতে তলমূৰ কৰিলে। সিদ্ধাৰ্থই সন্ধ্যাৰ কাষলৈ আহি ক'লে, পিছে তোৰজন নাই নেকি? অকলে অকলেচোন। তাৰ কথাত নিমিষাহঁতেও হাঁহিলে। যা এইডাল বুলি ক'লেও খং উঠিছিল সন্ধ্যাৰ। এতিয়ালৈকে আহিবৰ হোৱাই নাই এইটোৰ। আকৌ ফোন লগালে। নাই, ৰিং হৈ হৈ কাটি গ'ল। অলপ পাছত বিদিশা বা দীপা বাহঁতো আহিল। এই অভিটো ক'ত থাকিল বাৰু? এনেদৰে ময়ূৰক দেখি মাতিলে সন্ধ্যাই। ঐ অভি ক'ত? সিহঁতৰ শাৰীটোতেই সোমাই আছে ময়ূৰে পিছফালে দেখুৱাওঁতেহে সন্ধ্যাই দেখিলে। পিছফালৰ শাৰীত প্ৰেৰণাহঁতৰ কাষত অভিমন্যু। লগে লগে আকৌ খং চুলি পালেগৈ তাইৰ। এই ল'ৰাটো কিয় এনেকুৱা? চিটটো জুৰিক ৰাখিবলৈ কৈ তাই সিহঁতৰ ফালে আগুৱাই গ'ল। প্ৰেৰণাহঁতৰ ওচৰ পাই সন্ধ্যাই যিমান পাৰি সিমান হাঁহি মুখেৰে ক'লে, প্ৰেৰণা বা, হোষ্টেলৰ পৰা বনশ্ৰী বায়ে কল কৰিছিল। তোমাৰ ওচৰত চিট এটা ৰাখিবলৈ কৈছে। মই আকৌ আমাৰ লগৰ মহাপুৰুষ কেইজনলৈকে চিট ৰাখি থৈছোঁ যে, নহ'লে মোৰ ওচৰতে বহিব পাৰিলেহেঁতেন। অভিমন্যুৱে ভয়ে ভয়ে চালে সন্ধ্যালৈ। কিহে পাইছিল নো তাক এইজনীৰ লগত ইয়াত বহি ল'বলৈ? আজি নাটক চোৱাব আৰু। কোনো বনশ্ৰীয়ে যে ফোন কৰা নাই সি ভালকৈয়ে জানে। সন্ধ্যাই খঙতে এয়া কৰিছে। সন্ধ্যাই আশা কৰা মতেই প্ৰেৰণাই ক'লে, বনো আহিব নেকি? অভিমন্যু বেয়া নাপাবা, যদি তুমি সেইফালে চিট এটাত বহাগৈ। মোৰ ৰুমমেট আহি আছে মানে। বছ হৈ গ'ল সন্ধ্যাৰ কাম। অভিমন্যুলৈ বিশেষ ভংগীমাৰে চকু টিপ এটা মাৰি গুচি আহিল তাই। পিছে পিছে প্ৰেৰণাক হ'ব একো নাই বুলি কৈ অভিমন্যু আহিল। সন্ধ্যাৰ কাষৰ চিটটোত সি বহিবলৈ লওঁতেই সন্ধ্যাই ক'লে, উঠ, নোৱাৰ ইয়াত বহিব। কিনো ময়ো এনেই তোৰ লগত বহিম। এনেইহে তাত অকণমান বহি কথা পাতিছিলোঁ। ৱাহ, কথা পাতিছিলোঁ? মই এঘণ্টা ধৰি তোলৈ চিট ৰাখি থৈছোঁ, খবৰ আছে? এইবোৰ কাৰণতে তোক দেখিবলৈ মন নাযায়। উশাহ নসলোৱাকৈ কোৱা সন্ধ্যাৰ কথাৰ উত্তৰত অভিমন্যুৱে তাইৰ চকুলৈ মৰমেৰে চালে। মোৰ আকৌ অনবৰত তোকেই চাই থাকিবলৈ মন যায়। লগে লগে জুৰিহঁতে চিঞৰি উঠিলে, আই ঐ দেহি ঐ, কি প্ৰেম, কি মৰম। শাহু নাহকৈ হাঁহিটো সৰি পৰিছিল সন্ধ্যাৰ। তেনেকুৱাতে লাইট অফ হ'ল। নাটক আৰম্ভ হোৱাৰ আগজাননী। লগে লগে গেলেৰীৰ পৰা ভাহি আহিল উকিবোৰ। তাৰ মাজতেই ষ্টেজত উঠিল চন্দালী বা। তাই আৰম্ভ কৰিলে। তেজপুৰ বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰেক্ষাগৃহৰ সমূহ দৰ্শকক এই সুন্দৰ সন্ধিয়াটিলৈ মই চন্দালী শৰ্মাই জনাইছোঁ নমস্কাৰ আৰু স্বাগতম। গোলপীয়া ৰঙৰ এযোৰ বোৱা চাদৰ মেখেলা পিন্ধিছে চন্দালী বাই। চুলিখিনি এফলীয়াকৈ মেলি লৈছে। বাওঁফালে থুতৰি কাষতে তলতে
জিলিকি থকা তিলটোৱে তাইৰ হাঁহিটো আৰু মৰম লগা কৰি তুলিছে। সদায় হাঁহি থকা মুখখনৰ লগতে মৰমহনা মাতটোৰ বাবেই চন্দালী সকলোৰে প্ৰিয় আৰু চিনাকীৰ নাম। ঘোষণাৰ পাছতে আৰম্ভ হৈছিল নাটক। কৃষ্ণমণিতাৰ গ্ৰহণ গ্ৰহণ সূৰ্য গ্ৰহণ গানটোৱে কঁপাই দিছিল কেবিয়াৰ। সন্ধ্যাহঁতে মন্ত্ৰমুগ্ধ হৈ চাইছিল। সুন্দৰ অভিনয়, চোকা সংলাপ, কাহিনীৰ ৰহস্যতাৰ মাজত কেনেকৈ দুঘণ্টা পাৰ হ'ল সিহঁতে যেন ক'বই নোৱাৰিলে। জাউৰি জাউৰিয়ে হাত চাপৰিৰ মাজত শেষ হ'ল নাটকৰ সন্ধিয়াটো। এনেকুৱা কত যে সন্ধিয়া চাগে সাক্ষী এই কেবিয়াৰ। ই যেন এক প্ৰেক্ষাগৃহ নহয়, নাটক ভাল পোৱা সকলৰ বাবে কেবিয়াৰ এক মন্দিৰ, সৃষ্টিৰ মন্দিৰ, য'ত সদায় হয় প্ৰতিভা আৰু কৃচ্ছা সাধনৰ নিৰ্মল বন্দনা। নাটকৰ পাছতেই তেজপুৰ বিশ্ববিদ্যালয়ত আহিব লগা বস্তুটো অকল ফাইনেল পৰীক্ষা। লাহে লাহে সন্ধ্যা আবেলি লাইব্ৰেৰীলৈ যাব লৈছিল। বহুদিনৰ মূৰত তাই মহামায়া ওলালগৈ। গৈ দেখে বকুলাই মুখ ফুলাই বহি আছে। হ'ব নেমাতিবি, ককায়েৰ যে এটা আছে পাহৰিয়ে যাওঁ তহঁতে। নহয় অ বকুল্লা, মাজতে বহুত কিবা কিবি হ'ল জানে বুলি বকুল্লাক কৈছিল সন্ধ্যাই সকলোবোৰ। মনজিতৰ পৰা অনুৰণৰ ৰোগতানলৈকে। যেন তাই ঘৰলৈহে আহিছে। মহামায়া এনেকুৱাই, ঘৰৰ পৰা আঁতৰতো ঘৰৰ অনুভৱ কৰা যায়। অনুৰণ এতিয়াও সম্পূৰ্ণৰূপে সুস্থ হোৱাগৈ নাই। সন্ধ্যাই যেতিয়াই তাৰ কথা ভাবে এক অজান গ্লানিবোধে আৱৰি ধৰেহি তাইক। খুব বেছি খং উঠে নিজলৈ। তাইক অভিমন্যুৱে বুজাইছে, ৰুমত বহুবাৰ বিদিশা বায়ু বুজাইছে, কিন্তু তেওঁ যেন ক'ৰবাত তাই অস্থিৰ হৈ পৰে। কেতিয়াবা পঢ়ি থকাৰ মাজতে হঠাৎ কথাবোৰ মনলৈ আহে। অনুৰণৰ সেই প্ৰাণকাতৰ চিঞৰটো, অকণমান গৰম পানীত হাতটো লাগিলেই কেনেকুৱা কষ্ট পাওঁ আমি। তেনেস্থলত জুয়ে পৰা মানুহ অনুভৱ কি সেয়া বুজে সন্ধ্যাই। সিদিনা আবেলি চন্দালীৰ লগত খোজকাঢ়ি গৈ থাকোঁতে এইবোৰ কথাই ভাবি আছিল সন্ধ্যাই। তাইৰ অন্যমনস্কতা ধৰিব পাৰিয়ে চন্দালীয়ে সুধিলে, কি হ'ল সন্ধ্যা? অথনিৰে পৰা মন কৰিছোঁ তুমি কিবা ভাবি আছা। বেলেগ সোধা হ'লে হয়তো সন্ধ্যাই একো নাই বুলি ফালৰি কাটিলেহেঁতেন, কিন্তু চন্দালী বাক বিধা দীৰ্ঘাই মনৰ অস্থিৰতাখিনিৰ কথা ক'লে তাই। উত্তৰত চন্দালীয়ে ক'লে, হয় কেতিয়াবা এনেকুৱা হয়। তাতে আমি মানুহবোৰ খুব ভাবুক আৰু আৱেগিক, সেইবাবে আমাৰ লগত বেছি হয়, মোৰো হয়। তেতিয়া মই কি কৰোঁ জানা, এবাৰ মহাভৈৰৱৰ পৰা আহোঁগৈ। মনটো এনেই কিবা ভাল লাগি আহে তাত গৈ। তুমি এবাৰ গৈ আহা নহ'লে। এইকেইদিন অলপ ব্যস্ত আছোঁ, নহ'লে ময়ে লৈ গ'লোহেঁতেন। চন্দালীবাৰে কথাটো সন্ধ্যায়ো ভাবিলে। হয়, কোনোবা হয়তো ইয়াক অন্ধবিশ্বাস বুলি উৰাই দিব পাৰে, কিন্তু মনৰ প্ৰশান্তি আধ্যাত্মিকতাতকৈ আন একোৱেই দিব নোৱাৰে। সেইবাবে তাই থিৰাং কৰিলে এবাৰ মহাভৈৰৱলৈ যোৱাৰ কথা। অহা দেওবাৰেই যোৱা ভাল হ'ব। পিছে লগত কাক নিয়া যায়? কথাটো বিদিশাক কওঁতে তাই আকৌ বেলেগ ফালেহে পোনালে। হেই বেঙী, মহাভৈৰৱ হৈছে সঁচা প্ৰেমৰ সাক্ষী। মনৰ পৰা কাৰোবাক বিচাৰিলে ইয়াত পায়েই। তই মোৰ লগত যোৱাতকৈ অভিমন্যুক লগ নধৰ কিয়? এইবোৰ জেগালৈ নিজৰ মৰমবোৰৰ লগতহে যায়। বিদিশাৰ কথাত হাঁহি উঠিলেও পিছত ভাবিলে সন্ধ্যাই, এৰাটো অভিমন্যুক লগ ধৰিলে কেনে হয়? এনেও বহুদিন হ'ল সিহঁত অকলে কলৈকো যোৱা নাই। কথাটো ভাবিয়ে ফোনটো লগালে তাই। আজি কথা পতা হোৱাই নাই, অনুৰণৰ খবৰ লোৱাই নাই। কোৱা জান, ফোন ধৰিয়ে আৰম্ভ মানে, ক'ত আছা? অনুৰণে ঠিক আছেনে? অভিমন্যু যেন অলপ ৰৈ গৈছিল। সন্ধ্যাই ঐ বুলি মতাত ক'লে, এইটো কথা মোক সোধাতকৈ তইচোন চিধা অনুৰণকে সুধিব পাৰ, সিও ভাল পাব। তাক সুধিলেতো সি ভাল বুলিয়ে কয়, সেইবাবেহে তোক সুধিছোঁ। ভালেই তাৰ বুলি অভিমন্যুৱে কোৱাৰ পাছত তাই আচল কথাখিনি উলিয়ালে। শুন না, দেওবাৰে এবাৰ মহাভৈৰৱৰ পৰা আহোঁগৈ ব'ল না। দেওবাৰে যে কলৈকো যোৱাৰ কথা মোক নকবি দেই। টোপনি বাদ দি মই যাব নোৱাৰোঁ ভাই। একে আষাৰে না কোৱাত খঙেই উঠিল সন্ধ্যাৰ। ফোনটো কাটি দিলে তাই। ইয়াক কথা কয় নেকি আৰু? তাৰ পাছত জুৰি, সীমা, নিমিষা বহুতকেই সুধি চালে, নাই। কাৰোবাৰ যদি কিবা অসুবিধা, কাৰোবাৰ গা বেয়া ইত্যাদি ইত্যাদি। আচলতে পৰীক্ষাৰ সময়ত কোনো ওলাই যাব নোখোজে কেম্পাছটোৰ পৰা। মনটো মৰি গ'ল সন্ধ্যাৰ, যোৱা নহ'বই চাগে। ৰাতি ভাত খাই সদায় কথা পতাৰ দৰে অনুৰণৰ লগত
মেছেজত কথা পাতোঁতে এই কথাটো উলিয়ালে সন্ধ্যাই। বিশেষকৈ অভিমন্যুৱে একে আষাৰে নাযাওঁ বুলি কোৱাত তাইৰ দুখ লাগিছিল। হয়তো আকুলতাৰ সলনি যেতিয়া অৱহেলা আহে অভিমান ক'ত জাগিব, হেঁপাহৰ সলনি যেতিয়া অজুহাত আহে ভালপোৱা ক'ত থাকিব। তাৰ চাগে কিবা প্ৰব্লেম আছে। একো নাই, তুমি আকৌ এবাৰ কৈ চোৱা, নহ'লে প্ৰিয়াহঁতক সুধি চোৱা, অনুৰণে দিলে। নাই, কোনেও নাযায়, যোৱা নহয় আৰু মোৰ, খং আৰু দুখেৰে সন্ধ্যাই দিছিল। হ'ব, মন বেয়া কৰিব নালাগে, কোনো নাযায় যদি ময়ে যাম ব'ল। পাগল নেকি, এনেই গা বেয়া তোমাৰ, নেলাগে। একো নহয় পাৰিম। অৱশেষত সন্ধ্যা মান্তি হ'ল। দেওবাৰ অৰ্থাৎ পৰহিলৈ ৰাতিপুৱা সিহঁত মহাভৈৰৱলৈ যাব। মোবাইলটো থৈ শুবলৈ লওঁতেই ফোনটো বাজিল। অভিমন্যুৱে কৰিছে। ঐ, মোক বেয়া পালি নেকি অথনি? মই খেল চাই আছিলোঁ মানে। হ'ব দে বুলি ক'লে সন্ধ্যাই। তাই জানে তাৰ পৰা অৱহেলা পোৱাটো একো নতুন কথা নহয়, কিন্তু বিশেষজনে দিলে যে অৱহেলাও আপোন। শুন না, আমি কাইলৈকে যাম ব'ল। কাইলৈতো ক্লাছ নাই, দেওবাৰলৈ নৰওঁ তেতিয়া, যাবিনে? অভিমন্যুৰ কথা কি উত্তৰ দিব ভাবি নাপালে। সন্ধ্যাই কি ক'ব এতিয়া? অনুৰণৰ লগত যাব বুলি অভিক কৈ দিবনে অনুৰণক অভিমন্যুৱে ফোন কৰিছে বুলি কৈ তাৰ লগত নাযাওঁ বুলি ক'ব? হয়, তাইৰ মন আছিল অভিমন্যুৰ লগতে যাবলৈ, কিন্তু সি নাযাওঁ বুলি কওঁতে যে কেৱল তাইৰ মনটো ভাল হওক বুলিয়ে অনুৰণে যাম বুলি কৈছিল। তেন্তে কি কৰে এতিয়া? আকৌ যেন এটা চাকৰি নয়া। ঐ যাবিনে? ফোনটো কাণতে লৈ থৰ হৈ থকা সন্ধ্যাক আকৌ সুধিলে অভিমন্যুৱে। ভাবি পোৱা নাই সন্ধ্যাই, এই দুমোজাবোৰ কিয় আনে বাৰু জীৱনে? অভিক নাযাওঁ বুলিতো তাই ক'ব নোৱাৰে, কিন্তু অনুৰণক নালাগে বুলি কেনেকৈ কয়? শেষত উপায় নাপায় চাওঁচোন তোক কম দে বুলি ফোনটো থলে তাই। গাৰুটো বুকুলৈ আনি আকৌ ভাবিবলৈ লাগিল, কি কৰা যায়? তাইৰ মনত পৰিছিল এদিনতো অনুৰণেই কৈছিল অভিমন্যু আৰু তাই একেলগে সময় কটাব বুলি। তাই বিচাৰে, তেনেহ'লে এতিয়া কিয় খেলি মেলি লাগিছে তাইৰ? নাই, অনুৰণে বুজিব, তাকেই ক'ব নেকি তাই? এবাৰ হোৱাটছএপটো অন কৰিলে। অনুৰণে কিবা এটা লিখিও আকৌ কাটি দিলে। নাই, তাৰ সৰলতাক তাই এনেকৈ লাভ উঠাব নোৱাৰে। লাভ উঠোৱাইতো হৈছে, যেতিয়া অভিয়ে নাযাওঁ বুলি ক'লে তেতিয়া তাক লগ ধৰি এতিয়া আকৌ অভিয়ে যাম বুলিয়েই তাক বাদ দিয়াটো লাভ উঠোৱা নহয়নো কি? সন্ধ্যাই সকলো কৰিব পাৰে, কিন্তু মানুহক ব্যৱহাৰ কৰিব নোৱাৰে। তাতোকৈ অভিমন্যুকে কৈ দিব যে তাই অনুৰণৰ লগত যাব, সি আকৌ বেয়া নাপায়তো। নেপায়, কিয় বেয়া পাব? সন্ধ্যাটো কোনো অচিনাকি ল'ৰাৰ লগত যোৱা নাই। অনুৰণ তাইৰ ভাল বন্ধু বুলিয়েই অভিয়েও জানে, গতিকে একো নহয়। সেই ভাবিয়ে অভিমন্যুলৈ ফোন লগালে তাই। ৰিং হৈ কাটি গ'ল। হ'ব, পাছত সি কল বেক কৰিলে কৈ দিব। সন্ধ্যাৰ ফোনটো কাটিয়ে বিচনাত মোবাইলটো থৈ অনুৰণৰ ৰুমলৈ গ'ল অভিমন্যু। সদায় শোৱাৰ আগতে তাৰ এবাৰ খবৰ লৈ অহাটো অভিমন্যুৰ অলিখিত নিয়ম তথা অভ্যাসেই হৈ গৈছে। ৰুমত সোমাই দেখে শুবলৈ লৈছে অনুৰণ। ঐ, ঠিকে আছানে? মেডিচিন ল'লাতো? অভিমন্যুক দেখি বিচনাতে উঠি বহি লৈ ক'লে অনুৰণে। ঐ আহা বহা। খালোঁ চব। নাই নবহো দিয়া, সোনকালে শুই যাওঁ, কাইলৈ এফালে যোৱাৰ কথা আছে। থিয় হৈয়ে অভিমন্যুৱে ক'লে। ক'লৈ? পৰীক্ষাৰ আগে বাহিৰত খাবলৈও নোযোৱা অভিমন্যুক ক'ৰবালৈ যাব বুলি শুনি কিছু আচৰিত হৈছিল অনুৰণ। সন্ধ্যা মহাভৈৰৱলৈ যাব হেনো, অথনিয়ে কল কৰিছিল। মই আকৌ খেলখন চাই আছিলোঁ, ঘপককৈ নাযাওঁ বুলি কৈ দিলোঁ। পাছত মোৰে বেয়া লাগিল, আকৌ ফোন কৰি মনাব লগা হৈছে। এতিয়া কাইলৈকে যায় নেকি সুধিছোঁ তাইক। অভিমন্যুৰ কথাখিনিৰ লগে সৰু মাতেৰে অনুৰণে সুধিলে। সন্ধ্যাই কি ক'লে, যাবনে? সেইটোহে গম নাপাওঁ বে, চাওঁচোন বুলি কৈয়ে কাটি দিলে ফোনটো। সঁচা কৈছোঁ অনুৰণ, পৃথিৱীত চবতকৈ টান কাম হ'ল এই ছোৱালীসকলক ভুলোৱা, কৈ জোৰেৰে হাঁহি দিলে অভিমন্যুৱে। অনুৰণো হাঁহিছিল, মাত্ৰ হেতা পৰা হাঁহি। অভিমন্যুৱে যাওঁ দিয়া বুলি ওলাই যোৱাৰ পাছতে অনুৰণে মেছেজ লিখিলে সন্ধ্যালৈ। ঐ চৰি, মই যাব নোৱাৰিম, মানে মোৰ ৰিলেশ্যনৰ দাদা এজন অহাৰ কথা আছে কাইলৈ, নহ'লে ছানডে মানে পৰহিলে, বেয়া নাপাবা হা।
খৰকৈ মেছেজটো লিখি মোবাইলটো ওলটাই থৈ বিচনাত পৰি জোৰেৰে চকুকেইটা মুদি দিলে অনুৰণে। সন্ধ্যা অলপ আচৰিত হ'ল অনুৰণৰ মেছেজটো পাই। তাৰ সমস্যাটো তাই বুজিছে, কিন্তু এনেকৈতো কথা নকয় অনুৰণে। প্ৰথমতে এটা সৰু মেছেজ দিব, ঐ হলানি, তাৰপিছত লাহে লাহে কথাটো ক'ব। কিন্তু এনেকৈ দীঘলীয়া মেছেজ এটা গোটেই কথাখিনি সামৰি কোৱা অভ্যাস অনুৰণতো নাই। মেছেজটো পঢ়ি এনেকুৱা লাগিছে যেন সি বাধ্যত পৰিহে সি মেছেজটো দিছে, আৰু সোনকালে দিলেই যে সি আজৰি হয়। কিয় বাৰু? কিন্তু সেই কথাটো অনুৰণক সোধাৰ কোনো উপায় নাই সন্ধ্যাৰ, কাৰণ তাই জানে অনুৰণে তাইৰ কথাবোৰ ঠিকেই শুনে, কিন্তু নিজৰ এটা কথাও আজিলৈকে কৈ পোৱা নাই। কেতিয়াবা তাই উপদেশীয়ে সোধে, তোমাৰ কি এনে একো কথা নাথাকে নেকি ক'বলৈ? শান্ত হাঁহিটোৰেই সি কয়, নাই অ', তুমি কোৱা। কথাবোৰ ভাবি থাকোঁতেই অভিমন্যুৱে কল কৰিলে। ঐ ক, ফোন কৰিছিলি? কাইলৈ যাম দে, ৰাতিপুৱা সোনকালে উঠিবি, সন্ধ্যাই ক'লে। অভিমন্যুৱে স্বস্তিৰ নিশ্বাস এৰিলে। কিয় জানো আজিকালি সন্ধ্যাই অফোনটো ধৰিলে সি বেছি সময় শান্তিৰে থাকিব নোৱাৰেচোন। ঠিকে আছে বুলি কৈ ফোনটো কাটিলে সি। তাৰ ফোনটো থৈ অনুৰণলৈ মেছেজ লিখিলে তাই, ইটছ অ'কে, অভিজে যাম কৈছে কালিলৈকে। সিও প্ৰায় লগে লগে দিলে, বঢ়িয়া, অল দ্য বেষ্ট দেই, লগত দুটা ইমজি। হাঁহি উঠিল সন্ধ্যাৰ। তাই এনেহে ভাবি আছিল, অনুৰণৰ ইমজি কেইটাই যেন বুজাই দিছিল কথাবোৰ তাই ভবাৰ দৰে নহয় বুলি। ফোনটো থৈ বিচনাত পৰিল। সঁচাকৈ টেকন'লজিবোৰ কিমান সলনি কৰিলে নহয়। আগতে দুখবোৰ লুকুৱাবলৈ হাঁহিৰ উৰণি ল'ব লগা হৈছিল, আজিকালি দুটা ইমজিয়েই যথেষ্ট। পিছদিনা ৰাতিপুৱা সোনকালে উঠিল সন্ধ্যা। ফোন কৰি অভিমন্যুক জগালে। উঠিয়ে বাথৰুমত সোমাল। এনেও ক'ৰবালৈ যাবলৈ ওলালে তাইৰ দেৰি লাগেই, তাতে আজি মন্দিৰ যাব বুলিয়েই মূৰ ধুইছে। পাছলৈ ৰৈ নাথাকি টেম্পুতে যাব বুলি কৈছিল অভিমন্যুৱে। সেইবাবে সি আহি সন্ধ্যাৰ হোষ্টেলৰ আগফালে ৰৈছিলহি। সন্ধ্যা নামি আহিছিল সোৱণশিৰিৰ পৰা। এযোৰ বগা ৰঙৰ চুৰিদাৰ পিন্ধিছে তাই, সৰু সৰু নীলা ফুল থকা। দীঘল চুৰ্ণিখন এফালে কচাই আনটো ফালে মেলি লৈছে। চকুত অলপ কাজল আৰু কপালত এটা সৰু ফুট। তিতা আৰু মেলি থোৱা চুলিখিনিয়ে বাহুটো অলপ পঠিয়াইছে। কপালৰ আগফালে লিপিত খাই আছিল তিতি থকা চুলি এডালো। সন্ধ্যাৰ সদ্যস্নাতা ৰূপ চঞ্চল অভিমন্যু যেন থৰ হৈ লৈছিল। ঐ ব'ল, সন্ধ্যাই ক'লে। সি মেইন গেটৰ ফালে আগবাঢ়িল। ৰাতিপুৱা সোনকাল হৈ থকাৰ বাবে চাৰিওফালে মানুহ নাছিলেই, মাত্ৰ চৰাইৰ চি চি মাত। কুঁৱলীবোৰ যোৱাই নাই তেতিয়াও। পোহৰৰ মাজতো কুঁৱলীয়ে ধোঁৱা ৰঙী আঁচলেৰে যেন ঢাকি ৰাখিছে চৌহদটো। গেটখনৰ সোঁফালে থকা মন্দিৰটোৰ সন্মুখতে ৰাস্তাটোৰ সিটোপাৰে লাইন লগাই থোৱা টেম্পুবোৰ। কিন্তু মানুহবোৰ ফুল নহ'লে সিহঁত লৰচৰ নকৰে, সেইবাবে বহু সময় বহিব লাগে। এনেই মানুহ ভৰ্তি হৈ যায় বাৰু, কিন্তু এই পৰীক্ষাৰ সময়ত তাতে শনিবাৰ ৰাতিপুৱা ক'ত পেচেঞ্জাৰ পাব। তথাপি অলপ সময় ৰোৱাৰ পাছত কেইজনমান মানুহৰেই টেম্পুখন আগবাঢ়িল। মহাভৈৰৱ মন্দিৰৰ সন্মুখত নামিল সিহঁত। মহাভৈৰৱ মন্দিৰ তেজপুৰৰ গৌৰৱ স্বাভিমানৰ প্ৰতীক। জনশ্ৰুতি অনুসৰি বানৰজাই সজোৱা এই মন্দিৰতে হেনো তেওঁৰ জীয়ৰী উষাই পূজা কৰিয়েই অনুৰুদ্ধ কোঁৱৰক স্বামী ৰূপ পাইছিল। অৱশ্যে কিছুমানৰ মতে উষাই হেনো তেজপুৰৰ ভৈৰৱী মন্দিৰতহে পূজা কৰিছিল। মহাভৈৰৱত স্বয়ং বানৰজাই নিজে শিৱ পূজা কৰিছিল। বহুতেই কয় খুব জাগ্ৰত মন্দিৰ মহাভৈৰৱ, কোনোবাই সঁচা অন্তৰেৰে কিবা বিচাৰিলে হেনো পায়। মহাভৈৰৱৰ সন্মুখত শাৰী শাৰীকৈ কেইবাখনো দোকান, চাকিৰ সামগ্ৰী কিনিব পাৰে। বয়সীয়াল মানুহ এগৰাকীৰ দোকানৰ পৰা চাকি দিয়াৰ সামগ্ৰীসমূহ কিনিলে সন্ধ্যাই। চাকি এগছ, বেলপাত, ধূপ, ফুল আৰু নকুল দানাৰে সম্পূৰ্ণ থালখন। অভিমন্যুক সোধাত সি এজনে দিলেই হ'ব দে বুলি ক'লে। সন্ধ্যাই তাৰ লগতে তাৰ পৰা মুড়ি এপেকেটো কিনিলে। অভিমন্যুৱে সুধিছিল, মুড়িয়ে কি কৰ? উত্তৰত তাই হাঁহিলে। চাকিৰ থালখন লৈ ওখ ওখ চিৰিবোৰ পাৰ হৈ মন্দিৰৰ সন্মুখ পাইছিলগৈ। খুব ধুনীয়া মন্দিৰটো, লগতে ইয়াৰ শান্ত পৰিৱেশটো। সন্মুখতে মহাদেৱৰ বাহন নন্দীৰ মূৰ্তি। মন্দিৰত সোমোৱা দ্বাৰখনৰ সোঁফালে বেৰত গণেশ আৰু বাওঁফালে হনুমানৰ মূৰ্তি আছে। দুৱাৰদলিত সেৱা কৰি ভিতৰলৈ সোমাই গ'ল সিহঁত।
মন্দিৰৰ ভিতৰ চোৱাৰ দুটা ভাগ। প্ৰথমতে সোমাই পোৱা কোঠাত থকা ওখ ৰেককেইডালত চাকি আৰু ধূপ জ্বলোৱাৰ সুবিধা আছে। সন্ধ্যাহতে জ্বলালে তাতেই। তাৰ পাছতে ভিতৰলৈ সেই বিখ্যাত ৰূপৰ দুৱাৰখন পাৰ হৈ গ'লেই পাই বৃহৎ শিৱলিংগটো। ফুল বেলপাত আদিৰে আবৃত ঠাইখিনি দেখিলেই শ্ৰদ্ধাত মূৰ দোষ খাই আহে। তাৰ কাষতেই বহি আছে পূজাৰীজন। দৰ্শনাৰ্থীয়ে লৈ যোৱা প্ৰসাদ, ফুল আৰু শিৱলিংগত অৰ্পণ কৰি আশীৰ্বাদ দিয়ে। সন্ধ্যা আৰু অভিমন্যু আঁঠু ল'লে তেওঁৰ ওচৰতে। সন্ধ্যা আগবঢ়াই দিয়া থালখনৰ ফুলখিনি শিৱলিংগত দি আশীৰ্বাদ দিবই লাগিল। তাৰ মাজতে এবাৰ পূজাৰীজনে সুধিলে, চাকি কাৰ নামত দিয়া হৈছে? অভিমন্যুৱে একো ক'ব নাপাওঁতেই সন্ধ্যাই ক'লে, অনুৰণ হাজৰিকা। অভিমন্যুৱে স্তব্ধ দৃষ্টিৰে চাই ৰ'ল সন্ধ্যালৈ। সিটো ভাবিছিল সন্ধ্যাই পৰীক্ষা আহি আছে বাবে মন্দিৰলৈ আহিছে, কিন্তু অনুৰণৰ বাবে চাকি দিব বুলি সপোনতো ভবা নাছিল সি। অৱশ্যে সন্ধ্যাই তেনেকুৱাই, নিজতকৈ আনৰ কথাই বেছি ভাবে। অভিমন্যুৰ মনৰ আগতকৈ বেছি উচ্চ আসনলৈ গৈছিল সন্ধ্যা। পূজাৰীজনৰ পৰা ফুট, নিৰ্মালি আৰু প্ৰসাদ লৈ ওলাই আহিল সিহঁত। মন্দিৰৰ বাহিৰৰ সোঁফালৰ কাষৰ ঠাইখিনিত সদায় পাৰ চৰাইৰে ভৰ্তি হৈ থাকে। সন্ধ্যাই মুড়িৰ পেকেটটো অনাৰ ৰহস্য সেইটোৱেই। চৰাইখিনিৰ কাষলৈ গৈ মুড়িখিনি বিলাই দিলে সন্ধ্যাই। গোটেই পাৰবোৰে বেৰি ধৰিছে তাইক। তাৰ মাজতে এবাৰ আঁতৰি যায়, আকৌ পাৰকেইটাই পিছে পিছে খেদে। কোনোবাটো উৰি আহি তাইৰ বাহুতেই পৰিছেহি। হাঁহি হাঁহি সন্ধ্যাই পাৰকেইটাৰ লগত খেলি থকাৰ দৃশ্যটো অকল অভিমন্যুৱেই নহয়, তাত থকা সকলোৱে চাই আছিল। সন্ধ্যাৰ নিষ্পাপ হাঁহি আৰু নিষ্কলুষ চঞ্চলতাই সকলোৰে মন মোহিছিল। বগা চুৰ্ণিখন উৰাই খেলি থকা সন্ধ্যাজনীকো এজনী মৰম লগা পাৰ চৰাইৰ দৰেই লাগিছে। কিছু সময়ৰ পাছত মন্দিৰৰ পৰা নামি আহিল সিহঁত। চিৰিকেইটাৰ তলতে থকা মগনীয়া কেইজনৰ ওচৰলৈ গৈ 50 টকাৰ নোটখন উলিয়াই দিলে অভিমন্যুৱে। সন্ধ্যাই কাষৰ দোকানখনৰ পৰা কল দুটামান কিনি আনি সৰু ল'ৰাজনক খাবলৈ দিলে। ল'ৰাজনৰ চকুৰ সেই তৃপ্তিটো দেখি সন্ধ্যা আৰু অভিমন্যু দুয়োটাৰে মন ভৰি গৈছিল। সঁচাই, কাৰোবাৰ বাবে সুখৰ কাৰণ হ'ব পৰাতকৈ সুন্দৰ আৰু অনুভূতি কি হ'ব পাৰে। তাৰ পৰা পৰুৱালৈকে আহি পৰুৱাত অলপ সময় ৰ'ল সিহঁত ইউনিভাৰ্চিটি বাছলৈ। তই অনুৰণৰ হৈ চাকি দিব আহিলি নে? সোধো নোসোধোকৈ অভিমন্যুৱে ক'লে, দেখিছে নহয় তাৰ অৱস্থাটো। ইফালে আগত ফাইনেল পৰীক্ষা, আৰু নজনাকৈ হ'লেও এইবাৰতো ময়ে কৰিলোঁ। অনুৰণৰ অৱস্থাটোৰ কথা ভাবিলে মই খুব অশান্তি পাওঁ, যেন ময়ে তাক এইবোৰ কষ্ট দিছোঁ। নোৱাৰোঁ মই এনেকৈ চাই থাকিব। সন্ধ্যাই নিজক কোৱাৰ দৰে কৈ গৈছিল, লগতে এইখিনি অনুৰণক দিবি বুলি অভিমন্যুৰ হাতত তুলি দিলে প্ৰসাদখিনি। তাই হঠাৎ চিৰিয়াছ হৈ যোৱাৰ বাবেই সি আকৌ সুধিলে, পিছে কৃষ্ণৰহে প্ৰেমিকা তই? আজি শিৱ মন্দিৰলৈ আহিলি যে? সন্ধ্যাইও হাঁহি এটা মাৰি ক'লে, কৃষ্ণৰ আৰাধ্য হৈছে মহাদেৱ, আৰু মোৰ প্ৰেমে যাক আৰাধনা কৰে তেওঁক মই কিদৰে অৱজ্ঞা কৰিব পাৰোঁ? ৱাহ, প্ৰেমৰ ফুল পেকেজ দেখোন তই। বুজিয়ে নাপাওঁ এই কথাবোৰ। অভিমন্যুৱে হাঁহি হাঁহি কোৱা কথাৰ উত্তৰত সন্ধ্যাই মাত্ৰ যাহ এইডাল বুলি ঠেলা এটা মাৰি আঁতৰি আহিল। এনেতে বাছখন আহি পোৱাত সিহঁত উঠিল। সদায় বহাৰ দৰে সন্ধ্যা খিৰিকীৰ কাষৰ চিটত, কাষত অভিমন্যু। কিয় জানো একো কথা নাপাতি হেডফোনডাল লগাই গান এটা লগাই গৈছিল সন্ধ্যাই। কুঁৱলীবোৰ কমি যোৱাৰ বাবে এতিয়াহে বাহিৰৰ আকাশখনৰ বেলিটো জিলিকি উঠিছিল। গছবোৰৰ সেউজীয়াবোৰ চাই গৈছিল তাই। অনুৰণ শোৱাৰ পৰা উঠিলেনে বাৰু? উঠিল যদি কি কৰি আছে সি? ভাবি ভাবি গৈ আছিল সন্ধ্যা। কাণত বাজি আছিল সীমান্ত শেখৰৰ জনপ্ৰিয় গীত, আঁতৰি আঁতৰি নোৱাৰা থাকিব কলি এটা, প্ৰতি উশাহতে তোমাৰেই সুবাস আছে, সপোনতো তুমি মাতা হাত বাউলি। প্ৰিয় শ্ৰোতাসকল, এয়া আছিল নিৰিবিলিৰ 28তম খণ্ড। ধন্যবাদ।